নমস্কাৰ এটা বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু ব্ৰেকিং নিউজ ৰাজ্যিক কেবিনেটৰ দপ্তৰ বিতৰণ কোন মন্ত্ৰীয়ে কি দপ্তৰ লাভ কৰিব নিউজ 18ৰ হাতত সম্ভাৱ্য তালিকা আহি পৰিছে মুখ্যমন্ত্ৰী গৃহ পিডব্লিউডি পাৰ্সোনেল বিভাগ পৰিব ৰঞ্জিত দাসৰ ভাগত পঞ্চায়ত গ্ৰামোন্নয়ন আৰু যোগান বিভাগ অতুল বৰাৰ ভাগত কি দপ্তৰ পৰিব কৃষি পশুপালন আৰু অসম চুক্তি ৰূপায়ণ চন্দ্ৰমোহন পাটোৱাৰী পৰিবহন উদ্যোগ আৰু সংখ্যালঘু উন্নয়ন দপ্তৰ ইউজি ব্ৰহ্ম হস্ততাঁত বস্ত্ৰ শিল্প ভূমি সংৰক্ষণ ইফালে পৰিমল শুক্লবৈদ্য বন পৰ্যটন আৰু আবকাৰী কেশৱ মহন্ত স্বাস্থ্য পৰিয়াল কল্যাণ আৰু বিজ্ঞান প্ৰযুক্তি অজন্তা নেওগ বিত্ত সমাজ কল্যাণৰ দায়িত্ব পীযুষ হাজৰিকা জলসম্পদ সংসদীয় পৰিক্ৰমা সঞ্জয় কিষাণৰ ভাগত পৰিব শ্ৰম চাহ জনজাতি উন্নয়ন যোগেন মোহনৰ ৰাজহ পাৰ্বত্য উন্নয়ন আৰু খনি অশোক সিংঘাল গুৱাহাটী উন্নয়ন নগৰ উন্নয়ন আৰু জলসিঞ্চন ডক্টৰ অনুজ পেগু শিক্ষা ভয়াম জনজাতি উন্নয়ন বিমল বৰা ক্ৰীড়া শক্তি আৰু পৰ্যটন এয়া সম্ভাৱ্য তালিকাহে যি কি নহওক তথাপিতো ৰাজ্যিক কেবিনেটৰ দপ্তৰ বিতৰণ কোন মন্ত্ৰীয়ে কি দপ্তৰ লাভ কৰিব নিউজ 18ৰ হাতত সম্ভাৱ্য তালিকা আহি পৰিছে আমি পুনৰ এবাৰ কৈছো গড়কাপ্তানি গৃহ আৰু পাৰ্সোনেল বিভাগ এয়া মুখ্যমন্ত্ৰীৰ হাততেই থাকিব ৰঞ্জিত দাসৰ হাতত পৰিব পঞ্চায়ত গ্ৰামোন্নয়ন আৰু যোগান বিভাগ ইফালে অতুল বৰাৰ হাতত কৃষি পশুপালন আৰু অসম চুক্তি ৰূপায়ণ চন্দ্ৰমোহন পাটোৱাৰী পৰিবহন উদ্যোগ আৰু সংখ্যালঘু উন্নয়ন দপ্তৰ ইউজি ব্ৰহ্ম হাতত পৰিছে হস্ততাঁত বস্ত্ৰ শিল্প ভূমি সংৰক্ষণ পৰিমল শুক্লবৈদ্য বন পৰ্যটন আৰু আবকাৰী কেশৱ মহন্ত স্বাস্থ্য পৰিয়াল কল্যাণ আৰু বিজ্ঞান প্ৰযুক্তি অজন্তা নেওগৰ হাতত বিত্ত সমাজ কল্যাণৰ দায়িত্ব পীযুষ হাজৰিকা জলসম্পদ সংসদীয় পৰিক্ৰমা সঞ্জয় কিষাণ শ্ৰম চাহ জনজাতি উন্নয়ন যোগেন মোহন ৰাজহ পাৰ্বত্য উন্নয়ন আৰু খনি অশোক সিংঘাল গুৱাহাটী উন্নয়ন নগৰ উন্নয়ন আৰু জলসিঞ্চন ডক্টৰ অনুজ পেগু শিক্ষা ভয়াম জনজাতি উন্নয়ন বিমল বৰাৰ ক্ৰীড়া শক্তি আৰু পৰ্যটন এই ক্ষেত্ৰত নিশ্চিতভাৱে কিছু মিশ্ৰিত প্ৰতিক্ৰিয়া অহাৰ সম্ভাৱনা আছে ইফালে মুখ্যমন্ত্ৰীৰ হাততে গৃহ বা পিডব্লিউডি পাৰ্সোনেল বিভাগ আছে ৰঞ্জিত দাসৰ হাতত নতুন মন্ত্ৰী ৰঞ্জিত দাসৰ হাতত পঞ্চায়ত গ্ৰামোন্নয়ন আৰু যোগান বিভাগৰ কথা ইতিমধ্যে আমাৰ হাতত আহি পৰা সম্ভাৱ্য তালিকা অনুসৰি অতুল বৰা কৃষি পূৰ্বতেও কৃষি এবাৰো কৃষিয়ে থাকিব কৃষি পশুপালন চন্দ্ৰমোহন পাটোৱাৰী পৰিবহন উদ্যোগ ঠিক তেনেধৰণে আমি যদি কওঁ পৰিমল শুক্লবৈদ্য বন পৰ্যটন আবকাৰী ঠিক তেনেধৰণে স্বাস্থ্য আৰু আজিৰ তাৰিখত যদি সবাতোকৈ গুৰুত্বপূৰ্ণ বিভাগ বা দপ্তৰৰ কথা আহি পৰে ৰাইজৰ নিশ্চিতভাৱে দৃষ্টি নিবদ্ধ থাকিব স্বাস্থ্য কাৰ হাতত গৈছে কিন্তু এই মুহূৰ্তত আমি যেটো খবৰ দিছো সেয়া হৈছে কেশৱ মহন্তৰ হাতত স্বাস্থ্য পৰিয়াল কল্যাণ আৰু বিজ্ঞান প্ৰযুক্তি থাকিব অজন্তা নেওগ গড়কাপ্তানি দপ্তৰ পাব পাৰে বুলি এটা সম্ভাৱনা আছিল কিন্তু এই মুহূৰ্তত বিত্ত আৰু সমাজ কল্যাণৰ দায়িত্ব অজন্তা নেওগক দিয়া হ'ব বুলি জানিব পৰা গৈছে যদিও আমি পুনৰ কৈছো এয়া সম্ভাৱ্য তালিকাহে পীযুষ হাজৰিকা জলসম্পদ সংসদীয় পৰিক্ৰমা ইফালে সঞ্জয় কিষাণৰ হাতত শ্ৰম চাহ জনজাতি উন্নয়ন যোগেন মোহন ৰাজহ পাৰ্বত্য উন্নয়ন আৰু খনি ইফালে অশোক সিংঘাল গুৱাহাটী উন্নয়ন নগৰ উন্নয়ন আৰু জলসিঞ্চন ডক্টৰ অনুজ পেগু শিক্ষা ডক্টৰ অনুজ পেগু ভয়াম জনজাতি উন্নয়ন আমি পুনৰ কৈছো যে শিক্ষা বা স্বাস্থ্য এই দুটা বিভাগৰ ওপৰত নিশ্চিতভাৱে বৰ্তমান ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে আৰু আমি পুনৰ কৈছো যে এফালে ডক্টৰ অনুজ পেগুক দিয়া হৈছে শিক্ষা বিমল বৰা ক্ৰীড়া শক্তি আৰু পৰ্যটন দিয়া হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী নতুন ৰাজনৈতিক সচিব নিযুক্তি দিয়া হৈছে জয়ন্ত মল্ল বৰুৱাক মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিবৰ দায়িত্ব প্ৰদান কৰা হৈছে পত্ৰযোগে জনালে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে পুনৰ এবাৰ কৈছো মুখ্যমন্ত্ৰী নতুন ৰাজনৈতিক সচিব নিযুক্তি দিয়া হৈছে জয়ন্ত মল্ল বৰুৱাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ দায়িত্ব দিয়া হৈছে পত্ৰযোগে এই কথা জনালে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে পত্ৰযোগে এই কথা জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি এই মুহূৰ্তৰ আন এটা ব্ৰেকিং নিউজ আৰু এয়াও নিশ্চিতভাৱে জয়ন্ত মল্ল বৰুৱা কেনেধৰণে কি দায়িত্ব দিয়া হ'ব সেয়াও এটা সমষ্টিবাসীয়ে হওক বা ৰাজ্যবাসীয়ে হওক সকলোৱে যেহেতু ঘনিষ্ঠ যথেষ্ট নতুন মুখ্যমন্ত্ৰীগৰাকীৰ গতিকে তেনে পৰিপ্ৰেক্ষিতত জয়ন্ত মল্ল বৰুৱা কি দায়িত্ব অৰ্পণ কৰা হ'ব সেয়া লৈ চৰ্চা চলি আছিল কিন্তু এই মুহূৰ্তত আমি জনাইছো যে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ দায়িত্ব তেওঁক দিয়া হৈছে দায়িত্ব অৰ্পণ কৰা হৈছে জয়ন্ত মল্ল বৰুৱাক হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নতুন মুখ্যমন্ত্ৰীগৰাকীক আদৰণি ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ পিছত প্ৰথমবাৰলৈ বিজেপি কাৰ্যালয়ত ডক্টৰ শৰ্মা মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ৰাজ্যিক বিজেপিৰ নেতৃত্বৰে আলোচনা মুখ্যমন্ত্ৰী ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় কিন্তু তাৰ পূৰ্বে আমি দেখুৱাই গৈছো কাৰ্যালয়ত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ লগতে ৰঞ্জিত দাসো উপস্থিত থাকে আৰু বিজেপিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে আদৰণি জনোৱা হয় নতুন মুখ্যমন্ত্ৰীগৰাকীক বিজেপিৰ কাৰ্যালয়ত বাজপেয়ী ভৱনত হিমন্ত বিশ্ব শৰ্মাকে আদৰণি জনোৱা হৈছে
কৰ্মকৰ্তাসকল তাত আছে আৰু মুখ্যমন্ত্ৰীৰ পৰা শপত লোৱাৰ পিছত প্ৰথমবাৰ যেহেতু কাৰ্যালয়লৈ গৈছে গতিকে ৰঞ্জিত দাসো উপস্থিত আছে আৰু এনেধৰণে আদৰণি জনোৱা হৈছে নতুন মুখ্যমন্ত্ৰীগৰাকীক বিশেষকৈ কৰ্মকৰ্তাসকল আছে যথেষ্ট উৎফুল্লিত দেখিবলৈ পোৱা গৈছে আৰু তাৰ পিছতে ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান কৰিলে আজি তেখেতে ভাৰতীয় জনতা পাৰ্টি আৰু ইতিমধ্যে আমি বাতৰিৰ আৰম্ভণিতে জনাইছিলো যে ৰাজ্যিক কেবিনেটৰ দপ্তৰ বিতৰণ কোন মন্ত্ৰীয়ে কি দপ্তৰ লাভ কৰিব তালিকা আমাৰ হাতত আহি পৰিছে পুনৰ এবাৰ কৈছো মুখ্যমন্ত্ৰী হাতত থাকিব গৃহ পিডব্লিউডি পাৰ্সোনেল বিভাগ ৰঞ্জিত দাসৰ হাতত পঞ্চায়ত গ্ৰামোন্নয়ন আৰু যোগান বিভাগ থাকিব অতুল বৰাই কৃষি পশুপালন আৰু অসম চুক্তি ৰূপায়ণ চন্দ্ৰমোহন পাটোৱাৰী পৰিবহণ উদ্যোগ আৰু সংখ্যালঘু উন্নয়ন দপ্তৰ ইউজি ব্ৰহ্ম হস্ততাঁত বস্ত্ৰশিল্প ভূমি সংৰক্ষণ পৰিমল শুক্লবৈদ্যৰ হাতত বন পৰ্যটন আৰু আবকাৰী কেশৱ মহন্ত স্বাস্থ্য পৰিয়াল কল্যাণ আৰু বিজ্ঞান প্ৰযুক্তি অজন্তা নেওগৰ হাতত বিত্ত সমাজ কল্যাণৰ দায়িত্ব পিয়ুষ হাজৰিকা জলসম্পদ সংসদীয় পৰিক্ৰমা ঠিক তেনেধৰণে সঞ্জয় কিষাণ শ্ৰম চাহ জনজাতি উন্নয়ন যোগেন মোহন ৰাজহ পাৰ্বত্য উন্নয়ন আৰু খনি অশোক সিংঘালৰ হাতত গুৱাহাটী উন্নয়ন নগৰ উন্নয়ন আৰু জলসিঞ্চন ডক্টৰ অনুজ বেগৰ হাতত শিক্ষা ভৈয়াম জনজাতি উন্নয়ন বিমল বৰা ক্ৰীড়া শক্তি আৰু পৰ্যটন পুনৰবাৰ আমি কৈছো যে যিখন তালিকাৰ কথা আমি ইতিমধ্যে কৈ গৈছো যে ৰাজ্যিক কেবিনেটৰ দপ্তৰ বিতৰণৰ এখন তালিকা আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে কোন মন্ত্ৰীয়ে কি দপ্তৰ লাভ কৰিব আৰু এখন সম্ভাৱ্য তালিকা মুখ্যমন্ত্ৰীৰ ভাগত গৃহ এতিয়াও মুখ্যমন্ত্ৰীৰ বা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাততে আছে পিডব্লিউডি পাৰ্সোনেল বিভাগ অৰ্থাৎ গড়কাপ্তানী ঠিক তেনেধৰণে ৰঞ্জিত দাসৰ পঞ্চায়ত গ্ৰামোন্নয়ন আৰু যোগান বিভাগ কৰিব বুলি ইতিমধ্যে যিখন তালিকা আমাৰ হাতত আহি পৰিছে সম্ভাৱ্য তাত আছে অতুল বৰা কৃষি অতুল বৰা পূৰ্বতেও কৃষিয়ে আছিলে সেই বিভাগে আছে চন্দ্ৰমোহন পাটোৱাৰী পৰিবহণ উদ্যোগ আছে ইউজি ব্ৰহ্মৰ হস্ততাঁত বস্ত্ৰশিল্প ভূমি সংৰক্ষণ ইফালে পৰিমল শুক্লবৈদ্য বন পৰ্যটন আৰু আবকাৰী আৰু বিশেষভাৱে যদি কওঁ যে যেহেতু পুনৰ কৈছো যে এই সময়ছোৱাত স্বাস্থ্য বিভাগ কাৰ হাতত থাকিব তাকে লৈ যথেষ্ট চৰ্চা চলি আছিল বা প্ৰত্যেকে হয়তো জানিব বিচাৰিছিল যে স্বাস্থ্য বিভাগটো কাৰ হাতত থাকিব কাৰণ অতি সফলতাৰে স্বাস্থ্য বিভাগ চলাই গৈছিল বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী অৰ্থাৎ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে তেনে পৰিপ্ৰেক্ষিতত ৰাইজৰ আস্থা বা ৰাইজৰ বিশ্বাস বিশেষকৈ মন্ত্ৰীগৰাকীৰ ওপৰতে আছিল গতিকে স্বাস্থ্য বিভাগটো কাৰ হাতত থাকিব পাৰে কোনে সুকলমে চলাব পাৰিব তাৰ ওপৰত কেন্দ্ৰীভূত হৈ আছিল সকলোৱে দৃষ্টি নিবদ্ধ আছিল এই মুহূৰ্তত আমি কৈছো যে কেশৱ মহন্তৰ হাতত স্বাস্থ্য বিভাগ হয়তো দিব পাৰে পৰিয়াল কল্যাণ আৰু বিজ্ঞান প্ৰযুক্তিও কেশৱ মহন্তৰ হাতত ইফালে অজন্তা নেওগ পূৰ্বৰ গড়কাপ্তানী মন্ত্ৰী আছিল এইবেলি তেওঁক এটা গুৰুত্বপূৰ্ণ বিভাগ দিয়া হৈছে বিত্ত আনহাতে সমাজ কল্যাণৰ দায়িত্ব দিয়া হৈছে পিয়ুষ হাজৰিকাৰ জলসম্পদ আৰু সংসদীয় পৰিক্ৰমা গুৰুত্বপূৰ্ণ বিভাগ জলসম্পদ বিভাগ দিয়া হৈছে সঞ্জয় কিষাণ শ্ৰম চাহ জনজাতি উন্নয়ন ঠিক তেনেধৰণে যোগেন মোহন ৰাজহ পাৰ্বত্য উন্নয়ন আৰু খনি অশোক সিংঘাল গুৱাহাটী উন্নয়ন নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগটো অশোক সিংঘালক দিয়া হৈছে ইফালে গুৱাহাটী উন্নয়ন অতি গুৰুত্বপূৰ্ণ কথা যে গুৱাহাটী উন্নয়ন নগৰ উন্নয়ন আৰু জলসিঞ্চন দিয়া হৈছে শিক্ষা পুনৰ কৈছো যে স্বাস্থ্য আৰু শিক্ষাৰ ওপৰত আজিৰ যি ধৰণৰ এটা পৰিৱেশৰ মাজত বা ৰাজ্যবাসীয়ে ভুগি থাকিবলগীয়া হৈছে এই সময়ছোৱাত শিক্ষা আৰু স্বাস্থ্য যথেষ্ট গুৰুত্বপূৰ্ণ বিভাগ গুৰুত্বপূৰ্ণ দপ্তৰ ডক্টৰ অনুজ বেগক শিক্ষা দিয়া হৈছে লগতে ভৈয়াম জনজাতি উন্নয়ন দিয়া হৈছে নতুন মন্ত্ৰী বিমল বৰা ক্ৰীড়া শক্তি আৰু পৰ্যটন দিয়া হৈছে এই সন্দৰ্ভত আমি আলোচনা কৰিম আমাৰ আমি ডেস্কৰ পৰা পোনপটীয়াকৈ আমি আৰু অধিক খবৰ লাভ কৰিবলৈ চেষ্টা কৰিম যে নতুন কি আপডেট আহি আছে গতিকে এই মুহূৰ্তত আমি সংযুক্ত হৈছো ফোন যোগে জ্যেষ্ঠ সতীৰ্থ অসীম বৰাৰ সৈতে অসীম বৰা প্ৰথমতে কথাটো হৈছে যে এখন সম্ভাৱ্য তালিকা আৰু এই তালিকাখন ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আৰু বিশেষভাৱে এই ডক্টৰকেইটা বিতৰণৰ কথা আহি পৰিছে প্ৰথমতে আপোনাৰ পৰা আমি তালিকাখন সন্দৰ্ভত জানিম
হিমন্ত বিশ্ব শৰ্মাকে ধৰি 13জন মন্ত্ৰীৰ দপ্তৰ সমিতিৰ মধ্যে বিতৰণ কৰা হৈছে। আমি দেখা পাইছো যে কেইবাটাও বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত গুৰুত্বপূৰ্ণ গৃহ বিভাগ, কৰ্মচাৰী বিভাগ, PWD তাৰপৰা লোক নিৰ্মাণ বিভাগ তেওঁ হাতত ৰাখিছে আৰু যিবিলাক বিভাগ অতি গুৰুত্বপূৰ্ণ বিভাগ তেওঁ নিজৰ হাতত ৰাখিছে। আৰু 2 নম্বৰ স্থানত ৰঞ্জিত কুমাৰ দাসক তেওঁ মন্ত্ৰীসভাত স্থান দিছে। ৰঞ্জিত কুমাৰ দাসৰ হাতত গুৰুত্বপূৰ্ণ দপ্তৰ পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু অসামৰিক যোগান বিভাগৰ লগতে বিশেষকৈ পঞ্চায়ত আৰু ৰুৰেল ডিপাৰ্টমেণ্টৰ এটা গুৰুত্বপূৰ্ণ দপ্তৰ ৰঞ্জিত দাসৰ হাতত অৰ্পণ কৰিছে। 3 নম্বৰ স্থানত থকা মন্ত্ৰী অতুল বৰাৰ হাতত অংগপৰ সভাপতি অতুল বৰাৰ হাতত অৰ্পণ কৰিছে। পূৰ্বৰ দৰে এগ্ৰিকালচাৰ কৃষি বিভাগটো দিছে, তাৰপিছত হৰ্টিকালচাৰ বিভাগ দিছে, পশুপালন বিভাগ দিছে আৰু সীমান্ত অঞ্চল উন্নয়ন বিভাগটো দিয়াৰ লগতে অসম চুক্তি ৰূপায়ণ আৰু সমবায় বিভাগো অৰ্পণ কৰিছে। গতিকে দেখা গৈছে যে অতুল বৰাৰ হাতত আচলতে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ অৰ্পণ কৰিছে। ইফালে চন্দ্ৰমোহন পাটোৱাৰী দেখা গৈছে যে আগতে তেওঁৰ হাতত যিকেইটা বিভাগ আছিল পৰিবহন, উদ্যোগ আৰু বাণিজ্য, স্কিল ডেভেলপমেণ্টৰ লগতে এইবাৰ কিন্তু তেওঁক অতিৰিক্তভাৱে এটা ডিপাৰ্টমেণ্ট অৰ্পণ কৰিছে সংখ্যালঘু উন্নয়ন বিভাগ। গতিকে স্বাভাৱিকতে এই ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰটোৱে চন্দ্ৰমোহন পাটোৱাৰীয়ে এইবাৰ এটা বিভাগ বেছি পাইছে। একেদৰে পৰিবহন শুক্লবৈদ্য তেওঁ 6 নম্বৰ স্থানত মন্ত্ৰী তালিকাত আছে। পৰিবহন শুক্লবৈদ্যৰ হাতত পূৰ্বৰ দৰে বন বিভাগ, মীন বিভাগ আৰু আবকাৰী বিভাগটো অৰ্পণ কৰিছে। কেশৱ মহন্ত অগপৰ মন্ত্ৰী বা তেওঁৰ হাতত অৰ্পণ কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ। স্বাভাৱিকতে যিটো বিভাগৰ এইবাৰ আটাইতকৈ গুৰুত্ব আছে, কাৰণ কোভিড সংক্ৰমণৰ বাবে যিটো পৰিৱেশ সৃষ্টি হৈছে, আগতে স্বাস্থ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁ অতি তৎপৰতাৰে স্বাস্থ্য বিভাগৰ এই জটিল সময়ত কৰোনা সংক্ৰমণৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিছিল। যিহেতু এইবাৰ তেওঁ মুখ্যমন্ত্ৰী হ'ল আৰু স্বাস্থ্য বিভাগটো তেওঁ নিজৰ হাততে হয়তো কিছু মাহলৈ ৰাখিব বুলি বহুতে ভাবিছিলো, কিন্তু দেখা গৈছে যে মুখ্যমন্ত্ৰী সোণোৱালে এই বিভাগটো কেশৱ মহন্তৰ হাতত অৰ্পণ কৰিছে। স্বাভাৱিকতে কেশৱ মহন্তৰ দায়িত্ব প্ৰধানমন্ত্ৰীতকেও এই মুহূৰ্তত অন্তত বেছি বৃদ্ধি পালে আৰু তেওঁৰ হাতত লগতে এটা ডিপাৰ্টমেণ্ট দিছে তথ্য প্ৰযুক্তি বিভাগ তেওঁৰ হাতত অৰ্পণ কৰিছে। ইফালে গুৰুত্বপূৰ্ণ শিক্ষা বিভাগটো যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত কাৰ্যকালত চম্ভালি আছিল, শিক্ষা বিভাগটো এইবাৰ অৰ্পণ কৰিছে ৰনোজ পেগুৰ হাতত। তেওঁ নতুন মন্ত্ৰী, প্ৰথমবাৰৰ বাবে তেওঁ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছে কেবিনেট মন্ত্ৰী হিচাপে আৰু তেওঁ প্ৰথমতেই মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈ গুৰুত্বপূৰ্ণ শিক্ষা বিভাগটো তেওঁ লাভ কৰিছে আৰু তেওঁৰ লগতে থাকিব জনজাতি কল্যাণ বিভাগৰ তেওঁৰ হাতত অৰ্পণ কৰা হৈছে। ইফালে নতুন মন্ত্ৰী অশোক সিংঘালৰ হাতত এইবাৰ অৰ্পণ কৰা হৈছে গুৱাহাটী উন্নয়ন বিভাগ, যিটো আগতে চিৰাজ চক্ৰৱৰ্তীৰ হাতত আছিল। এইবাৰ অশোক সিংঘালৰ হাতত গুৱাহাটী উন্নয়ন বিভাগ আৰু চহৰ উন্নয়ন বিভাগৰ লগতে জলসিঞ্চন বিভাগটো তেওঁৰ হাতত অৰ্পণ কৰিছে। স্বাভাৱিকতে অশোক সিংঘালৰ এইবাৰ দায়িত্ব বহুত বাঢ়িব। ইফালে যোগেন মোহন তেওঁৰ হাতত অৰ্পণ কৰা হৈছে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ দায়িত্ব দিয়া হৈছে, পাৰ্বত্য অঞ্চল এলেকাৰ উন্নয়ন দায়িত্ব দিয়া হৈছে আৰু মাইন্স এণ্ড মিনাৰেল সেই বিভাগটো তেওঁৰ হাতত অৰ্পণ কৰা হৈছে। সঞ্জয় কিষাণৰ হাতত স্বাভাৱিকতে তেওঁৰ হাতত পূৰ্বৰে আমি অনুমান কৰাৰ দৰে তেওঁ চাহ জনজাতি উন্নয়ন বিভাগটো অৰ্পণ কৰা হৈছে আৰু শ্ৰম আৰু নিয়োগ বিভাগটো তেওঁৰ হাতত দিয়া হৈছে। কিন্তু সদায়তকৈ গুৰুত্বপূৰ্ণ কথা চাপৰি যে এই মুহূৰ্তত অজন্তা নেওগ তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত জইন কৰি গোলাঘাট সমষ্টিৰ পৰা জয়ী হৈ আহিছিল আৰু তেওঁৰ হাতত অতি গুৰুত্বপূৰ্ণ বিত্ত বিভাগৰ লগতে সমাজ কল্যাণ বিভাগটো অৰ্পণ কৰা হৈছে। কাৰণ বিত্ত বিভাগ আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে চম্ভালি আছিল আৰু অসীম বৰা এতিয়া অসীম বৰা আমি এতিয়া এটা কথালৈ আহোঁ। অসীম বৰা, আপুনি যদি চাই যে স্বাস্থ্য বিভাগটো বৰ্তমান আমি আজিৰ তাৰিখত যদি চাওঁ যে চবতকৈ গুৰুত্বপূৰ্ণ, সকলোতকৈ গুৰুত্বপূৰ্ণ দপ্তৰ বুলি ক'লে এতিয়া স্বাস্থ্য বিভাগ। কাৰণ স্বাস্থ্য বিভাগক এইকাৰণে গুৰুত্বপূৰ্ণ কাৰণ যিটো কৰোনা পৰিস্থিতি বৰ্তমান চলি আছে, প্ৰত্যেকে চাবলৈ গ'লে আমি বিগত সময়ছোৱাত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য মন্ত্ৰী থকা অৱস্থাত যেনেকুৱা এটা বিশ্বাসত বা আস্থাত ৰাইজে লৈছিল বা তেওঁ সিমান সফলতাপূৰ্বকভাৱে স্বাস্থ্যমন্ত্ৰী হিচাপে সিমানেই তেওঁ সফল আছিল বুলি এক প্ৰকাৰ ক'ব পাৰি। বা শিক্ষা বিভাগটো তেতিয়াও সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ হাতত লৈ গৈছিল, পাছলৈ তেওঁৰ হাতলৈ আহিছিল। যেতিয়াই তেওঁৰ হাতলৈ আহিছিল তেতিয়াই তাৰ পিছত আপুনি কোনো ধৰণৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰতিবাদো তেনেধৰণে হোৱা নাছিলে, সকলোবোৰ ঠিক সুকলমে পাৰ হৈ গৈছিল। গতিকে এতিয়া এই দুটা বিভাগ, যিহেতু এই দুটা বিভাগ হয়তো ৰাইজে বিচাৰিছিল যে কিছুদিন তেওঁৰ হাতত থাকক, কিন্তু নাই, যিহেতু দপ্তৰ যদি বিতৰণ এইমতে হয় তেতিয়াহ'লে কেশৱ মহন্তৰ হাতলৈ যাব, ৰনোজ পেগুৰ হাতলৈ যাব। এতিয়া সেই বিশ্বাস, সেই আস্থা কেশৱ মহন্ত বা ৰনোজ পেগুৱে কিমান তেওঁলোকে দিব পাৰিব ৰাইজক, সেয়া কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিব। মানে ৰাইজৰ স্বাস্থ্যৰ সৈতে হেতালি বা শিক্ষাৰ সৈতে হেতালি যাতে নেখেলে, সেয়া কিন্তু ৰাইজে নিশ্চিতভাৱে বিচাৰিব। অসীম বৰা, এটা কথা গুৰুত্বপূৰ্ণ কথা যে যিকেইটা ডক্টৰ হিমন্ত বিশ্বই যোৱা 5 বছৰে অতি দক্ষতাৰে চম্ভালিছিল, যেনেকৈ বিত্ত বিভাগ, আৰু বিত্ত বিভাগ তেওঁৰ হাতত থকাৰ বাবে
ৰাজ্যখনত তেনেকুৱা ধৰণৰ কোনো বিত্তীয় সংকটৰ সৃষ্টি হোৱা নাছিল, সময়মতে দৰমহা পাইছিল, পেঞ্চন পাইছিল বা বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম চম্ভালি আছিল। আৰু তেওঁ এতিয়াও শপত গ্ৰহণৰ দিনাও ঘোষণা কৰিছে যে 7,000 কোটি টকা এতিয়াও ৰাজকোষত জমা আছে। স্বাভাৱিকতে তেওঁ বিত্তমন্ত্ৰী হিচাপে সফলতা অৰ্জন কৰিছিল আৰু স্বাস্থ্যমন্ত্ৰী হিচাপে তেওঁৰ যি সফলতা সেয়া অসমৰ ৰাইজে স্বীকাৰ কৰিব। কাৰণ বিশেষকৈ আন সময়ত নহয়, কৰোণা কালতো তেওঁ স্বাস্থ্য বিভাগটো অতি দক্ষতাৰে চম্ভালিছিল। অসমৰ লোকৰ ওপৰত তেওঁ আস্থা স্থাপন কৰি বা কৰোণা কালত অসমৰ মানুহে অন্ততঃ এটা বিশ্বাস স্থাপন কৰিছিল যে হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হৈ থকালৈকে কৰোণা কালত মানুহ ইমান সংকটৰ সৃষ্টি নহয়। আৰু সেইমতে তেওঁ কোভিড হস্পিটেলকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল আৰু সেয়া আমি নিজে দেখিছোঁ। কিন্তু এই দুইটা গুৰুত্বপূৰ্ণ বিভাগ, বিশেষকৈ বিত্ত, হোম আৰু স্বাস্থ্য, এই বিভাগকেইটা কিন্তু তেওঁ চম্ভালিব লাগিব। বিশেষকৈ স্বাস্থ্য বিভাগৰ যিটো দায়িত্ব এইবাৰ যিহেতু অৰ্পণ কৰে কেশৱ মহন্তক, সন্দেহ নাই যে কেশৱ মহন্তৰ বাবে এটা চেলেঞ্জিং জব হ'ব। কিয়নো কেশৱ মহন্তই স্বাস্থ্য বিভাগৰ লগত আগতেও জড়িত হোৱা নাছিল বা তেওঁ এটা সম্পূৰ্ণ বেলেগ বিভাগত কাম কৰিছিল যোৱা 5 বছৰত। গতিকে স্বাস্থ্য বিভাগটো তেওঁ এতিয়া কেনেদৰে আগুৱাই নিয়ে বা যিহেতু হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ হাতত সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে। কাৰণ বহুতে ভাবিছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগটো নিজৰ হাতত ৰাখিব, কিন্তু দেখা গ'ল যে স্বাস্থ্য বিভাগটো কিন্তু তেওঁ কেশৱ মহন্তৰ হাতত অৰ্পণ কৰিলে। কিন্তু এটা কথা ঠিক যে যিহেতু হিমন্ত বিশ্ব শৰ্মাই এটা পৰিৱেশ সৃষ্টি কৰি গৈছে, তেওঁ এটা মাৰ্গদৰ্শন দি থৈ গৈছে, গতিকে সেই পথৰে হয়তো কেশৱ মহন্ত আগবাঢ়িব আৰু হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে নিশ্চয় তেওঁক দিহা পৰামৰ্শ দিব বা তেওঁৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলে গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত। গতিকে কেশৱ মহন্তই হয়তো পিছ হুহুকি নাহাৰিব, কাৰণ তেওঁ নিজে সেই দায়িত্বৰ প্ৰতি সচেতন হ'ব। গতিকে আমি ভাবোঁ যে পৰিস্থিতি তেওঁ ভালদৰে চম্ভালিব পাৰিব, যিহেতু মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা থাকিব। ইফালে পাপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অজন্তা নেওগক বিত্ত বিভাগ দিয়াটো আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। কাৰণ বিত্ত বিভাগটোৰ ওপৰত ৰাজ্যখনৰ অৰ্থনীতি বা ৰাজ্যখনৰ উন্নয়ন বহু পৰিমাণে নিৰ্ভৰ কৰে। গতিকে অজন্তা নেওগৰ ওপৰত এই আস্থাটো মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰাটো আমাৰ চৰকাৰখনৰ বাবে বা ৰাজ্যখনৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা। কাৰণ তেওঁ সিদিনালৈকে কংগ্ৰেছত আছিল আৰু বিজেপিলৈ আহিল, কিন্তু এটা কথা ঠিক, অজন্তা নেওগৰ দক্ষতা বা তেওঁ পূৰ্বে কৰা কাম কাজৰ যিটো তোলাচনি বা যিটো সফলতাৰ মাপকাঠি, তাৰ ওপৰত ভিত্তি কৰি আচলতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ হাতত এই গুৰুত্বপূৰ্ণ বিত্ত বিভাগটো অৰ্পণ কৰিছে। নিশ্চয় অসীমবাৰে চাবলৈ গ'লে মুখ্যমন্ত্ৰীয়ে ভাবি চিন্তিয়ে নিশ্চিতভাৱে তেওঁ এই ডক্টৰ বিতৰণ কৰিছে। যি কি নহওক, কিন্তু তথাপিতো প্ৰত্যাহ্বান আছে। ক'বলৈ গ'লে নতুন চৰকাৰখনৰ বাবে এয়া অগ্নি পৰীক্ষা, আমি কালিও সেই কথাই পাতিছিলোঁ। গতিকে প্ৰত্যাহ্বান নিশ্চিতভাৱে আছে, কাৰণ এই সময়ছোৱাত আচলতে বিশেষভাৱে স্বাস্থ্য আৰু শিক্ষা দুটা গুৰুত্বপূৰ্ণ বিভাগ অন্যৰ হাতলৈ গৈছে। অসীমবাৰে এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। কিন্তু আমি এই মুহূৰ্তত পুনৰ কৈছোঁ যে যিখন তালিকা আমাৰ হাতত আহি পৰিছে, সেই তালিকাখন ইতিমধ্যে আমি জনাই গৈছোঁ। আৰু তাৰ ভিতৰত বিশেষভাৱে যিটো চৰ্চাৰ বিষয় স্বাস্থ্য আৰু শিক্ষা, সেয়া কেশৱ মহন্ত আৰু ৰণোজ পেগুৰ হাতলৈ গৈছে। খবৰ আৰু আছে, সময় এটি বিৰতি। ৰঙালীৰ ৰঙেৰে সকলোৰে জীৱন মধুময় হওক। মই জুবিন গাৰ্গে সূৰ্যা চিমেণ্টৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনালোঁ। বিশ্বাসী নহয় যে এয়া মোৰ চুলি আছিল, তাৰ পিছত চুলি সৰিব। এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মানে কেৱল নিউজ 18, প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18, সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মানে কেৱল নিউজ 18, প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18,
সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা বিৰতিৰ পাছত সংবাদ মাধ্যমৰ আগত ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য সোণোৱালক সংস্থাপিত কৰিব কেন্দ্ৰই সোণোৱালৰে 1 ঘণ্টা 10 মিনিট আলোচনা কেন্দ্ৰীয় নেতৃত্বৰ 6 মাহলৈকে সলনি নহয় ৰাজ্যিক সভাপতি কেবিনেটৰ জাননী এতিয়ালৈকে পোৱা নাই দপ্তৰৰ জাননীও পোৱা নাই ছ'চিয়েল মিডিয়াত প্ৰকাশ পোৱা তালিকা সত্য নহয় দপ্তৰ বিতৰণ মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয় বাজপেয়ী ভৱনত মূৰদুৱাই প্ৰৱেশ কৰে ৰঞ্জিত দাসে আৰু ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ ৰঙালীৰ ৰঙেৰে সকলোৰে